অসমীয়াৰ হিয়াৰামঠু অতি মৰমৰ গণশিল্পী জুবিন গাৰ্গবিহীন আজি ৩০টা দিন আৰু আজি এমহীয়া জনতাৰ শিল্পী জাতিৰ মহানায়ক জুবিন গাৰ্গৰ অনুপস্থিতিত শোকস্তব্ধ সমগ্ৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বটদ্ৰৱাৰ পুৰণা বাছ আস্থানত যুৱকবৃন্দৰ সৌজন্যত সমূহীয়া আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীক বটদ্ৰৱাৰ পুৰণা বাছ আস্থানত সমাজ সেৱক তথা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱাই পুৱা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰি শিল্পীগৰাকীৰ ফটোত মাল্যপন কৰাৰ লগতে বিভিন্নজনে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পিছত শিল্পীগৰাকীৰ সপোনৰ অতি মৰমৰ নাহৰৰ গছ পুলি ৰোপণ কৰে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তই লগে লগে সকলোৱে মিলি জুবিন গাৰ্গৰ মৰমৰ মায়াবিনীৰ গীত পৰিৱেশন কৰি আলোকিত কৰি তোলে অনুষ্ঠানত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ন্যায় প্ৰাপ্তিৰ বাবে জয় জুবিন দা গাৰ্গ ধ্বনিৰে প্ৰাৰ্থনা জনায় দুপৰীয়া স্থানীয় ৰাইজৰ দ্বাৰা গীতা পাঠ কৰাৰ লগতে ইছলাম ধৰ্মৰ লোকসকলে আহি একে মঞ্চতেই কোৰাণ পাঠ আৰু সমূহীয়া দোৱা প্ৰাৰ্থনা কৰি জুবিনৰ আত্মাৰ চিৰশান্তি কামনা কৰে বিয়লিলৈ নিমন্ত্ৰিত অতিথিৰ দ্বাৰা নাগাৰ নামৰ আয়োজন কৰে বটদ্ৰৱাৰ পৰা সৰু চালি ৰিপৰ্ট ডিজিটেল এছএম লাইভ জয় জয়তে তেখেতৰ পুষ্পাঞ্জলি প্ৰদৰ্শন কৰে আৰু লগতে বন্তি প্ৰজ্বলন কৰা হয় আৰু লগতে আজিৰ দিনটোত আমাৰ প্ৰসংগীয়া যি নাম এই পবিত্ৰ নাম ইয়াতে গোৱা হ'ব আৰু লগতে আমাৰ এটি দিহানামৰ পাৰ্টি সুদূৰ মৰিগাঁৱৰ পৰা আহিব দিহানাম পৰিৱেশন কৰিব গতিকে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ হ'ব আৰু গতিকে নাম কীৰ্তনৰ মাজেৰে সম্পূৰ্ণ আজিৰ দিনটো মাহেকীয়া দিনটো পালন কৰা হৈছে জুবিন গাৰ্গ আমাৰ অসমীয়া জাতি হৃদয়ৰ স্পন্দন আছিলে আৰু হিয়াৰ আমঠু আছিলে আৰু অসমীয়া জাতিয়ে জুবিন গাৰ্গক কেতিয়াও পাহৰিব নোৱাৰে জুবিন গাৰ্গ যদিও স্বৰ্গগামী হৈছে বৈকুণ্ঠত স্থান পাইছে তথাপিও আমি জানো যে জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে গতিকে প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকিব তেওঁ লক্ষ্য আৰু আদৰ্শ যেনেকৈ তেওঁ অসমখনক বৰ অসম গঠন কৰাৰ তেওঁ পৰিকল্পনা কৰিছিলে সেই আদৰ্শ আৰু লক্ষ্যৰে অসমীয়া জাতি আগবাঢ়ি যাব আৰু তেওঁ মৃত্যুত যি ইনকুৱাৰী হৈ আছে তেওঁ মৃত্যুত অসম চৰকাৰে যি ইনকুৱাৰী কৰিছে আমাৰ ৰাইজৰ তাত সম্পূৰ্ণ বিশ্বাস আছে যে অসম চৰকাৰে কৰি থকা অসম পুলিচ বিভাগে কৰি থকা অসম CID বিভাগে কৰি থকা যি ইনকুৱাৰী তাত আমাৰ বিশ্বাস আছে জুবিনে ন্যায় পাব লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে এইটো কথা আমি সকলোৱে কওঁ যে জাষ্টিছ জুবিনে পাবই লাগিব গতিকে তেওঁ কেনেকৈ ছিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু কিয় নিয়া হৈছিল আৰু কিয় সাগৰলৈ লৈ যোৱা হৈছিল কিয় সাঁতুৰিবলৈ দিয়া হৈছিল আৰু সাঁতোৰোতে কিয় তেওঁ প্ৰটেকশ্যন দিয়া নহ'ল এই সকলো কথাই এই ইনকুৱাৰীত আহিব গতিকে জুবিন দাই যাতে ন্যায় পাওক অসমীয়া জাতিয়ে তাকে বিচাৰিছে আৰু সদায় আমাৰ অন্তৰত জুবিন গাৰ্গ সদায় আমাৰ প্ৰবাহিত হৈ থাকিব